নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd-4th গ্ৰেডৰ পৰীক্ষা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন-জুলাইত অনুষ্ঠিত হ'ব আৰক্ষী ফিজিকেল টেষ্ট। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3য়-4ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা পাতিব অসম চৰকাৰে আৰু 35,000 যুৱক-যুৱতীয়ে এটকা নিদিয়াকৈ লাভ কৰিব এতিয়া চৰকাৰী চাকৰি। আৰু কেতিয়া অনুষ্ঠিত হ'ব আৰক্ষী আৰু 3rd-4th গ্ৰেডৰ পৰীক্ষা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা যে লাখ লাখ নিবনুৱালৈ আহি গ'ল জৰুৰী খবৰ। জুন-জুলাই মাহতেই অনুষ্ঠিত কৰা হ'ব আৰক্ষী ফিজিকেল টেষ্ট আৰু 3য় আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ পৰীক্ষাও পাতিব অসম চৰকাৰে। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3য় নম্বৰ খবৰটো। শিক্ষকসকললৈ আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য। প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম। বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13টা ডাঙৰ ঘোষণা। লাখ লাখ যুৱক-যুৱতীৰ বাবে ডাঙৰ খবৰ। আমি যেতিয়া চাকৰি দিম বুলি কৈছিলোঁ কোনেও বিশ্বাস কৰা নাছিল। আমাৰ দলৰ মজিয়াতো আলোচনা হৈছিল কিদৰে 1 লাখ চাকৰি দিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। কিন্তু আমি জানিছিলোঁ ৰাইজৰ আশীৰ্বাদ থাকিলে আমি এভাৰেষ্টতো আহৰণ কৰিব পাৰিম। কিন্তু 2 বছৰ 8 মাহৰ ভিতৰত আমি 97,000 চাকৰি দিলোঁ। অকল এয়াই নহয়, চিৰকালৰ বাবে অসমত চাকৰি আৰু দালালৰ বজাৰ বন্ধ হৈ গ'ল। আজিৰ ল'ৰা-ছোৱালীয়ে জানে যে পঢ়া শুনা কৰিলেহে চাকৰি লাভ কৰিব, কিন্তু দৌৰি পৰীক্ষাত পাছ কৰিলেহে পুলিচৰ চাকৰি পাব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগতে ৰাজনৈতিক নেতা অথবা দালালক পইচা নিদিলে চাকৰি নহৈছিল, কিন্তু আজি আৰু সেই দিন নাই। 1 লাখ চাকৰি শেষ হোৱাৰ দিনাই নতুনকৈ দিয়া হ'ব 35,000 চাকৰি। আমাৰ লক্ষ্য এতিয়া 1,35,000 চাকৰি। 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ল আৰু 830 টকাৰ অৰুণোদয় হৈ গ'ল 1250 টকা আৰু 18 লাখৰ পৰা 28 লাখলৈ বৃদ্ধি হ'ল অৰুণোদয় লাভ কৰা মহিলাৰ সংখ্যা আৰু 3 লাখ মহিলাই এই বছৰতে লাভ কৰিব অৰুণোদয় আঁচনি ধন। এই সকলো মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 13টা বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে। বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ। ভোটদানৰ বাবে যাব নালাগে ভোটগ্ৰহণ কেন্দ্ৰলৈ। বিষয়াই ঘৰৰ পৰাই সংগ্ৰহ কৰিব ভোট। দেশত আছে মুঠ 97 কোটি ভোটাৰ আৰু ইয়াৰে 82 লাখ ভোটাৰৰ বয়স 85 বছৰৰ অধিক। এইসকল ভোটাৰলৈ নিৰ্বাচন আয়োগে আগবঢ়াইছে এক বিশেষ সুবিধা।
আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ বাবে কৰিব পাৰিব পোষ্টেল ভোটাৰ আবেদন আৰু 85 বছৰ ঊৰ্ধ্বৰ লোকে কৰিব পাৰিব পোষ্টেল ভোট আৰু নিৰ্বাচনী অধিসূচনা জাৰি হোৱা এই 5টা দিনৰ ভিতৰত উপলব্ধ হ'ব প্ৰপত্ৰ আৰু www.eci.gov.in ত উপলব্ধ পোষ্টেল ভোটাৰৰ সবিশেষ আৰু ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব প্ৰপত্ৰখন আৰু প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত আৰু নিৰ্বাচনী আয়োগৰ হেল্পলাইন নম্বৰ হৈছে 1950 ত আপুনি ল'ব পাৰিব সহায় আৰু বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ এই বিশেষ উপহাৰ ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা আৰু 31 মাৰ্চ 2025 লৈকে এই ঘোষণা মোদী চৰকাৰৰ আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা